भारत माता के बीजेपी जिंदाबाद। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক নেতৃত্বকে প্ৰমুখ্য কৰি ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ কনিষ্ঠৰ সন্মুখত আনুষ্ঠানিকভাৱে ৰাজ্যিক সভাপতিৰ দায়িত্ব মঞ্চত আঁঠু কাঢ়ি গ্ৰহণ কৰিলে দিলীপ শইকীয়াই। भारत माता के बीजेपी जिंदाबाद। ইয়াৰ পূৰ্বে দলৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত ধৰি মঞ্চলৈ আগুৱাই আহিল নৱনিযুক্ত সভাপতি দিলীপ শইকীয়া। ইয়াৰ পিছতে বিদায়ী সভাপতি ভৱেশ কলিতাৰ পৰা দলৰ পতাকা গ্ৰহণ কৰিলে দিলীপ শইকীয়াই। দায়িত্ব লৈ নতুন সভাপতিৰ মন্তব্য, 2026ত পুনৰ চৰকাৰ গঠন কৰাই হৈছে মূল সংকল্প। আমি 2026ত তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDAৰ চৰকাৰ গঠন কৰাটো আমাৰ প্ৰধান আৰু মূল লক্ষ্য হ'ব। লগতে পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে সকলো নিৰ্বাচনত আমি আমাৰ যি জয়যাত্ৰা তাক অব্যাহত ৰখাটো হ'ব আমাৰ কাৰণে সকলোৰে সংকল্প আৰু পণ। এই ক্ষেত্ৰত বিদায়ী সভাপতি ভৱেশ কলিতায়ো নতুন সভাপতিক দিলে শুভেচ্ছা। দিলীপ শইকীয়া ডাঙৰীয়াৰ এটা অনুভৱ আছে, তেওঁ এজন ভাল জ্যেষ্ঠ কাৰ্যকৰ্তা, তেওঁ আমাৰ বিচাৰ পৰিবাৰৰ লগত দশক দশক জড়িত হৈ আছে, আমি একেলগে কাম কৰিছোঁ। মই তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ বলিষ্ঠ নেতৃত্বত সৰ্বকালৰ সৰ্বৰেকত তেখেতে আমাক দিবলৈ সক্ষম হ'ব, মই তাকে কামনা কৰিছোঁ এই মঞ্চৰ পৰা। এই বিশেষ অনুষ্ঠানত উপস্থিত থাকি বিদায়ী সভাপতি ভৱেশ কলিতাক প্ৰশংসাৰে উপচাই এডাল জ্বলি থকা মমৰ সৈতে তুলনা কৰিলে মুখ্যমন্ত্ৰীয়ে। এডাল মমে যেনেকৈ নিজৰ পোহৰ দি দি এসময়ত নিজে আঁতৰি যায়, সেইদৰে আজিৰ দিনটোত ভৱেশ কলিতা ডাঙৰীয়াই গৌৰৱেৰে সৈতে নিজৰ চকীখনৰ পৰাও আজি আঁতৰি আহিছে। কিয় আঁতৰিল ভৱেশ কলিতা, সেই কথাও এই মঞ্চতেই ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰীয়ে। কিয় আঁতৰি আহিছে? আমি দলে নিয়ম বনাইছিলোঁ যে জিলা সভাপতিসকলে নিৰ্বাচন খেলিব নোৱাৰে। ভৱেশ কলিতা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলোঁ। ভৱেশ কলিতা ডাঙৰীয়াই মোক কৈছিলে যে যদি জিলা সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰে, ৰাজ্যিক সভাপতিয়েও নিৰ্বাচন খেলিব নোৱাৰে, আৰু মই যিহেতু নিৰ্বাচন খেলিম, মোৰ নামটো দ্বিতীয়বাৰৰ বাবে বিবেচনা কৰিব নালাগে। বিজেপিৰ ৰাজ্যিক সভাপতি বাছনি হ'ল, দায়িত্বভাৰো গ্ৰহণ কৰিলে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ কটাক্ষ কংগ্ৰেছক। সভাপতি বাছনিৰ নামত কংগ্ৰেছত হয় খণ্ডযুদ্ধ। সভাপতিৰ বাছনিৰ নামতেই জ্বলে ৰাজীৱ ভৱন। আজি মই কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাম, 400 মণ্ডল সভাপতি নিৰ্বাচিত কৰক, 38জন জিলা সভাপতি নিৰ্বাচন কৰক। ৰাজীৱ ভৱনত কিমান খণ্ড খণ্ড বিখণ্ড যুদ্ধ লাগিব তাৰ কোনো উদাহৰণ আমি দিব নোৱাৰোঁ। আজি বোলে বৰপেটাত ৰাজীৱ ভৱন জ্বলি গ'ল, কাজি বোলে ধুবুৰীত ৰাজীৱ ভৱন জ্বলি গ'ল, কিন্তু আজি এজনৰ পৰা আন এজনলৈ সভাপতিৰ দায়িত্ব হস্তান্তৰ হৈছে, ক'তো তু শব্দ এটাও নাই, আৰু এয়ে হৈছে ভাৰতীয় জনতা পাৰ্টি। মুখ্যমন্ত্ৰীৰ মতে এই পৰম্পৰা কেৱল বিজেপিতেই সম্ভৱ। তেওঁ ক'লে সৰ্বানন্দ সোণোৱালেও কোনো আপত্তি নোহোৱাকৈ মুখ্যমন্ত্ৰীৰ পদ এৰি দিছিল। এই দৃশ্য কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টিত দেখা পোৱা যায়। মই আজিও দিনটোত মনত পেলাম, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া মোক দায়িত্ব দিছিল একেই পৰিৱেশ আছিল, আৰু আজি যেতিয়া ভৱেশ কলিতা ডাঙৰীয়াই দিলীপ শইকীয়াক দায়িত্ব দিছে একেই পৰিৱেশ। ই ভাৰতীয় জনতা পাৰ্টিৰ মহানতাক, ভাৰতীয় জনতা পাৰ্টিৰ পবিত্ৰতাক ই আকৌ এবাৰ প্ৰমাণ কৰিছে। বাজপেয়ী ভৱনৰ এই অনুষ্ঠানত উপস্থিত থাকি দিলীপ শইকীয়াক উৎসাহ আৰু বিদায়ী সভাপতি ভৱেশ কলিতাক ধন্যবাদ জ্ঞাপন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আপোনালোকে হাততালি অলপ শক্তিশালীভাৱে বজাওক, সংকল্প লওক, কাৰণ আমি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত একেলগে কাম কৰিব লাগিব দিনে নিশাই। কাৰণ দলৰ মাজত আন্তৰিকতা, শ্ৰদ্ধা, ভক্তি, মৰম চেনেহ যিমান বাঢ়িব সিমান দল শক্তিশালী হ'ব। আৰু দলে সদায় এই কথা মনত ৰাখিব লাগিব, আমি সদায় ৰাইজৰ হৃদয়ত এটা স্থায়ী আস্থাভাজক স্থান নিৰ্মাণ কৰাৰ বাবে আমি সংকল্পবদ্ধ হ'ব লাগিব।
আজি এই মুহূৰ্তত মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ ভৱেশ কলিতা ডাঙৰীয়া। তেখেতে সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰোঁতে যিমানখিনি কাৰ্যসূচী তেখেতে আজি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত উদ্যোগ ল'লে আৰু সকলোকে লগত লৈ তাৰ ফলশ্ৰুতিত তেখেতৰ কাৰ্যকালত আমি বহু সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'লোঁ। দিলীপ শইকীয়াই দায়িত্বভাৰ ল'লে সন্মুখত বিধানসভা নিৰ্বাচন, তাৰ পূৰ্বে পঞ্চায়ত আৰু বিটিআৰ নিৰ্বাচন। এনে অৱস্থাত দিলীপ শইকীয়াৰ বাবে 2025 বৰ্ষ হ'ব প্ৰত্যাহ্বানৰ বৰ্ষ। এই ক্ষেত্ৰত দিলীপ শইকীয়া কিমান সফল হ'ব সেয়া সময় আৰু কামে উত্তৰ দিব। কেমেৰা পাৰ্চন হৃদয় দাস আৰু ৰাতুল আহমেদৰ সৈতে বশিষ্ঠদেৱ ফুকন আৰু লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV।